ইহঁতৰ এইটোৱে চাই প্ৰিয় খাদ্য মাছ একটু ভাল চোন দিছিলোঁ বাৰু ইয়াত এই বাৰিষা অলপ মোৱা মাছ এৰি দিব পাৰিনে মোৱা মাছ পাব এটা এক্সাৰচাইজো হ'ব দৌৰিব কাছে সেইটো বাতলি দিয়া আছে আমাৰ পাব্লিকৰ ল'ৰা ছোৱালী লগাই চবেই খান্দিবলৈ লাগে ভিতৰৰ পানীটো উলিয়াই দিওঁ ভিতৰৰ পানীটো ক্ষেত্ৰ কৰি ভিতৰতো ঠিক কৰি এইটো গোটেই আমি 98 মানত 97 1 জানুৱাৰীত ষ্টাৰ্ট কৰিছোঁ 98ত শেষ কৰিছোঁ আছে আছে কিন্তু ইয়াত মানে মানুহে বেছি খাবলৈ দিয়েতো বেছিকৈ আহি যায় ইয়াত কিন্তু এইখিনি নেক্সটিং এৰিয়াৰ কাৰণে নহ'লে মানে ইয়াত পুৰা জাম লাগি গৈছিল আৰু ছাৰ আপোনাৰ অনুমতিত 20 চনত এটা হৈছিলে এবাৰ তেতিয়া বহুত বেমাৰ লাগিছিলে তেতিয়া পানী চানি চেঞ্জ কৰি পেলাই কিন্তু এইটো অলপ চেঞ্চৰ পানী আহিছে সেই কাছৰ সেই হাজাৰ সুস্মিতাকৰ প্ৰকল্প সমন্বয়ক ইমান কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ ঋতুপৱন বৰা AFS আৰু আমি সন্মানীয় ডক্টৰ সোণালী ঘোষ বাইদেউ নাগৰ শংকৰ মন্দিৰক আদৰ্শ কাছৰ ঠাই হিচাপে আদিৰ পৰা স্বীকৃতি দিছে এই স্বীকৃতি প্ৰদান কৰিছে আমাৰ সন্মানীয় বিধায়ক শ্ৰীযুক্ত মহাজন আমি এই স্বীকৃতি পোৱাৰ কাৰণে নাগৰ শংকৰ দেৱালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধন্যবাদ সমষ্টিৰ সন্মানীয় বিধায়ক পদ্মা হাজৰিকা দেৱ আৰু তেখেতৰ লগত সন্মানীয় ডক্টৰ সোণালী ঘোষ বাইদেউ সুস্মিতা কৌৰ দিলীপ বৰা ছাৰ নাগৰ শংকৰ মন্দিৰ পৰিচালনা সমিতিৰ সন্মানীয় সম্পাদক ৰাজীৱ বৰুৱা এয়া আজি তেখেতসকলে এটা পুস্তিকা ইয়াত অনুষ্ঠিত কৰা হৈছে আজি বিশ্ব কাছ দিৱস বিশেষকৈ ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু TSA NGOৰ সৌজন্য আমাৰ ঐতিহ্যমণ্ডিত নাগশংকৰ দেৱালয়ত অনুষ্ঠিত কৰাৰ কাৰণে মই অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছোঁ আৰু উদ্যোক্তাসকলে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে যিটো এৱাৰনেছ তেওঁলোকে কৰিছে ইয়াত বিশেষকৈ ছাত্ৰ ছাত্ৰীকো তেওঁলোকে জড়িত কৰিছে আৰু বিভিন্ন ব্যক্তিক আমন্ত্ৰণ কৰিছে যে আমাৰ অঞ্চল এনেও কাছৰ প্ৰতি মানুহৰ যিটো ভক্তিভাৱ বিশেষকৈ নাগশংকৰ দেৱালয় পুখুৰীত কেইবাশ বছৰৰ আগৰ পৰাই ইয়াত কাছ আছিলে আৰু মানুহৰ বিশ্বাস যে দেৱালয় কাছ মানুহে আচলতে পূজা কৰে দেৱালয় কাছৰ প্ৰতি মানুহৰ ভক্তিভাৱ আছে সেইকাৰণে ইয়াত কাছৰ প্ৰতি মানে কাছ নিধন কৰা ভক্ষণ কৰা এনেকুৱাবিলাক কথাৰ পৰা ইয়াৰ কিনাৰৰ পৰা মানুহে এনেও বিৰত থাকে কিন্তু আমি ধন্যবাদ জনাব লাগিব যে এই নাগশংকৰ মন্দিৰৰ পুখুৰীত থকা কাছ 11 বিধ প্ৰজাতিৰ কাছ ইয়াত আছে যেনেকৈ আমাৰ দেশত 30 বিধ আছে কাজিৰঙাত 17 বিধ আছে এই নাগশংকৰ দেৱালয়ত 11 বিধ আছে গতিকে এই কাছৰ কণীৰ পৰা পোৱালি জন্ম দিয়া ইয়াৰ পৰা নি বনাঞ্চলত বিশেষকৈ 6 এডিশ্যন কাজিৰঙাত মোৰ হাতেদিয়েই 3বাৰ এৰাইছে মই শিলডুবিত এৰিছোঁ তাৰপিছত ৰৌমাৰীত এৰিছোঁ যোৱা অলপ দিন আগতেও যে কাছ সংৰক্ষণৰ ইয়াত এটা পৰিৱেশ হৈ গৈছে আৰু মইতো ভাবোঁ যে এই অঞ্চলৰ মানুহে কাছক অনিষ্ট কৰাৰ কথা চিন্তাই কৰিব নোৱাৰে কাছক সংৰক্ষণ হৈছে আৰু বংশবৃদ্ধি হ'ব আৰু আজিৰ এই এৱাৰনেছ সভাখন আয়োজন কৰাৰ কাৰণে বিশেষকৈ আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু NGO TSA যি ইনিচিয়েটিভ লৈছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কাজিৰঙা ডাইৰেক্টৰ বাইদেউ ইয়াত অংশগ্ৰহণ কৰাটো আমাৰ কাৰণে বৰ সুখৰ কথা
ডাইৰেক্টৰ মেডাম আহি যে ইয়াত অংশগ্ৰহণ কৰিছে, কাজিৰঙাৰ হোল ষ্টাফ DFO বা ৰেঞ্জাৰ সকলো আহিছে, গতিকে খুব ভাল পৰিৱেশ এটা ইয়াত হৈছে। এই ধৰণৰ সজাগতাই আমাৰ নিশ্চয় আমি যি লক্ষ্যটো বিচাৰিছোঁ সেই লক্ষ্যত উপনীত হ'ব পাৰিম। আৰু ইয়াত অৰ্গেনাইজ আমাৰ সুস্মিতা কৰ, গতিকে সুস্মিতা কৰেও যি পদক্ষেপ গ্ৰহণ কৰিছে এই অঞ্চলৰ মানুহৰ লগত, তেওঁ এটা সুন্দৰ ৰিলেশ্যন ডেভেলপ কৰিছে আৰু সজাগতা কৰিছে। মই সেই তেওঁৰ লগতে তেওঁ NGOটোলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। না আজি দিহানামটো আপোনালোকে কেনেকুৱা পাইছে? দিহানাম আমি বিভিন্ন শব্দৰ গাঁথনি সুৰ সঞ্চাৰ শুনিছোঁ। আজি কাছক লৈ যিটো দিহানাম ৰচনা কৰিছে আৰু সুৰ সঞ্চাৰ যিখিনি সঁচাকৈ শুনিব লগা, আৰু মই নিজে সন্তুষ্টি প্ৰকাশ কৰিছোঁ যে সকলোৱে আচলতে নাৰী সমাজ যেতিয়া লাগি গৈছে দিহানামৰ জৰিয়তে কাছ সংৰক্ষণ কৰিবলৈ, গতিকে এই উদ্দেশ্যত আমি সফল হ'ব পাৰিমে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।